নমস্কাৰ প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে কাতি বিহুৰ সকলোকে শুভকামনা জনাইছোঁ। লগতে ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি কাতি বিহুৰ দিনটোত কি শুভ পৰিৱৰ্তন জীৱনত আহিব সেই বিষয়ে জনাব বিচাৰিছোঁ। বিশেষকৈ মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি কাতি বিহুৰ দিনটোত আত্মবিশ্বাস বাঢ়িব, কাৰণ মনোবল বৃদ্ধিৰ এক বিশেষ যোগ আজিৰ দিনটোত পৰিলক্ষিত হৈছে। আজি ঘৰৰ প্ৰয়োজনীয় ক্ষেত্ৰত আপুনি খৰচ কৰিবলগীয়াও হ'ব পাৰে। বিশেষকৈ জীৱনসংগীয়ে আপোনাক আজি কিছু খৰচ কৰোৱা দেখা যাব। আৰ্থিক ক্ষেত্ৰত অকণমান খৰচৰ বাবে হয়তো হাতত পৰ্যাপ্ত ধন আজি আপোনাৰ সিমান নাথাকিব, কিন্তু আপোনাৰ সম্পৰ্কীয় ব্যক্তিবোৰেও আপোনাৰ আজি খা খবৰ ল'ব। মাজে সময়ে সম্পৰ্কীয় ব্যক্তিৰ ঘৰলৈ হয়তো আপুনি যাবলগীয়া হ'ব পাৰে। একপক্ষীয়ভাৱে প্ৰেমত পৰিব পাৰে, গতিকে কোনোবা ব্যক্তিক হয়তো আপোনাৰ আজি মনৰ পৰা ভাল লাগিব পাৰে। আজি নতুন নতুন কথা আপুনি শিকিব পাৰিব, নতুন কথা জনাৰ শিকাৰ যোগ দেখা পোৱা গৈছে। জীৱনসংগীৰ কিবা কথাই নতুবা কিবা কামে অকণমান আপোনাক লাজ দিয়া দেখা যাব, গতিকে পৰালৈ প্ৰিয়জনৰ প্ৰতি অকণমান গুৰুত্ব ৰখাৰ চেষ্টা কৰিব। স্বাস্থ্য ফালৰ পৰাও আজি দিনটো ধুনীয়াকৈ পাৰ হ'ব, কাৰণ সুস্থ সবলতাৰ মাজেৰে আজি দিনটো আপোনাৰ অতিবাহিত হ'ব। ক'ৰবাত ঘূৰা ফুৰাও হয়তো আজি দিনটোত কৰিবলগীয়া হ'ব পাৰে, আৰু আপুনি পাৰিলে সকলোৰে কথা ভালদৰে শুনাৰ চেষ্টা কৰক, কাৰণ আনৰ কথাৰ ভিতৰতে আপোনাৰ আজি সমস্যাৰ সমাধানৰ পথ আপুনি বিচাৰি পাব। নতুবা আনৰ কথা শুনিলে আপুনি দেখিব নিশ্চয় আপোনাৰ কাম বনবোৰ সোনকালে আগবাঢ়ি যাব। আজি পৰালৈ আনক ধন ধাৰে নিদিব, কাৰণ আনক আজিৰ দিনটোত দিয়া ধন, যদি ধন ধাৰে দিয়ে আজিৰ দিনটোত, সেই ধন উভতাই পোৱাৰ সম্ভাৱনা খুব কম দেখা পোৱা গৈছে। অৱশ্যে মনৰ ইচ্ছামতেহে এওঁলোকে কাম কৰা দেখা যাব, যি ভাল পায় সেইটোহে কৰা দেখা যাব। বন্ধু বান্ধৱৰ কথা বৰ বিশেষ এওঁলোকে নুশুনে, কাৰণ নিজে যিটো ভাল পায় সেইটোহে কৰা আজিৰ দিনটোত দেখা যাব। কাম কাজৰ বোজাও কিছু থাকিব, কিন্তু যিমানেই কাম নাথাকক কিয় এওঁলোকে নিজৰ সুখ, নিজৰ প্ৰয়োজনীয় কাম এওঁলোকে বাদ দি অন্য কামত সিমান ব্যস্ত নাথাকে, গতিকে নিজক বেছি গুৰুত্ব দিয়া দেখা যাব। অকণমান অৱশ্যে সন্ধিয়াৰ সময়খিনিত অবাবত ব্যয় হ'ব পাৰে, কাৰণ সন্ধিয়া এওঁলোকে কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামতো ব্যস্ত থকা দেখা যাব। জীৱনসংগীৰ আজি কিবা খবৰ হয়তো লাভ কৰিব পাৰি। ইয়াৰ উপৰি ৰাশিৰ ব্যক্তিসকলে বাহিৰা কিতাপ পঢ়িব বিচৰাও দেখা যাব। হয়তো বাহিৰা কিতাপেই হওক, বাহিৰা কামেই হওক, আজি কৰিবলৈ অকণমান মন যাব। লক্ষ্য কৰিলে কাতি বিহুৰ আজিৰ দিনটো আপোনাৰ বাবে খুব ধুনীয়াকৈ পাৰ হ'ব। মুঠতে আপুনি অকণমান কামৰ বোজা কমাই দিয়াৰ চেষ্টা কৰক। বেছি কামৰ বোজাত থাকিলে আপোনাৰ কাম বনত অকণমান খেলি মেলি হ'ব পাৰে, গতিকে কামৰ বোজা কমাই দিলে বাকী অন্য সকলো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে আশা কৰিছোঁ আপোনাৰ আজি কাতি বিহুৰ দিনটো যেন, ধনতেৰছৰ দিনটো যেন শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।